শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোতে অসমৰ 25,000 নামঘৰ আৰু উপাসনাস্থলীলৈ 3 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ আমি সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো। আধুনিকতাৰ লগতে আমি পৰম্পৰাকো সন্মান জনাব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱে আৰম্ভ কৰা নৱ বৈষ্ণৱ ধৰ্মৰ আন্দোলনত যিসকল উদাসীন ভকত জড়িত হৈ পৰিছিল, এই উদাসীন ভকতসকললৈও মই মাহেকীয়াকৈ 1500 টকাকৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত আজিৰ এই গণৰাজ্য দিৱসতে ঘোষণা কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোতে অসমৰ 25,000 নামঘৰ আৰু উপাসনাস্থলীলৈ 3 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ আমি সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো। আধুনিকতাৰ লগতে আমি পৰম্পৰাকো সন্মান জনাব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱে আৰম্ভ কৰা নৱ বৈষ্ণৱ ধৰ্মৰ আন্দোলনত যিসকল উদাসীন ভকত জড়িত হৈ পৰিছিল, এই উদাসীন ভকতসকললৈও মই মাহেকীয়াকৈ 1500 টকাকৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত আজিৰ এই গণৰাজ্য দিৱসতে ঘোষণা কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোতে অসমৰ 25,000 নামঘৰ আৰু উপাসনাস্থলীলৈ 3 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ আমি সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো। আধুনিকতাৰ লগতে আমি পৰম্পৰাকো সন্মান জনাব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱে আৰম্ভ কৰা নৱ বৈষ্ণৱ ধৰ্মৰ আন্দোলনত যিসকল উদাসীন ভকত জড়িত হৈ পৰিছিল, এই উদাসীন ভকতসকললৈও মই মাহেকীয়াকৈ 1500 টকাকৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত আজিৰ এই গণৰাজ্য দিৱসতে ঘোষণা কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোতে অসমৰ 25,000 নামঘৰ আৰু উপাসনাস্থলীলৈ 3 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ আমি সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো। আধুনিকতাৰ লগতে আমি পৰম্পৰাকো সন্মান জনাব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱে আৰম্ভ কৰা নৱ বৈষ্ণৱ ধৰ্মৰ আন্দোলনত যিসকল উদাসীন ভকত জড়িত হৈ পৰিছিল, এই উদাসীন ভকতসকললৈও মই মাহেকীয়াকৈ 1500 টকাকৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত আজিৰ এই গণৰাজ্য দিৱসতে ঘোষণা কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছো।